মনটা করে বিয়ে করা বোধ হয় পবিত্র উপায় দেবো নাকি কাকা অল্প সেট করে দাও না দেওয়ার মাথা ঘুমায় না আৰু ডক্টৰ মনমিতাক এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এয়া টংলা অঞ্চলৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাইছোঁ। হয়, মই বৰ্তমান উপস্থিত আছোঁ আজি ওদালগুৰি জিলাৰ টংলা চহৰত। যিহেতু যে কলকাতাত যি ধৰণৰ ঘটনা সংঘটিত হৈছে আপোনালোকে চবেই দেখিছে। কলকাতা আৰ.জি. কলেজত যি ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াত যিহেতু বিভিন্ন জেগাত প্ৰতিবাদ কাৰ্যসূচী কৰিছে আৰু টংলাতো এনেধৰণৰ প্ৰতিবাদ কৰিছে ডক্টৰ মনমিতাৰ কাৰণে। আৰু ইয়াতে কিছু কথা জানিব চেষ্টা কৰিম আমি প্ৰত্যেকজন নাৰী সেইকাৰণে ভয়ভীত আজি সেইকাৰণে আমি গোটেই আজি মৌমিতা আৰ.জি. মেডিকেল কলেজৰ অভয়া বুলি তেওঁক নাম দিয়া হৈছে বৰ্তমানে। অভয়া কাণ্ডক লৈ আজি যদি আমি গোটেই যেনেকৈ টংলাবাসী ৰাইজ ওলাই আহিছোঁ, আমি এনেকৈ বিচাৰিছোঁ গোটেই আমাৰ অসমৰ ভাৰতৰ বা গোটেই পৃথিৱীতো এনেকুৱা হৈ আছে, প্ৰতিবাদ সূচী হৈ আছে। সেইকাৰণে আমি আজি ওলাই আহিছোঁ। আৰু কথা হ'ল আমি প্ৰতিবাদ কৰিছোঁ এইটো কাৰণে যে আজি নাৰী হিচাপে আমি প্ৰতিবাদ কৰা আমাৰ দায়িত্ব। কাৰণ আমি প্ৰত্যেকজন নাৰীৰ মাজতে এজনী মা, এজন ভণ্টি, এজনী শিক্ষিকা, এজনী নিজেওতো নাৰী। আমি প্ৰত্যেকে নিজৰ সুৰক্ষাৰ কাৰণে আজি ওলাই আহিছোঁ। ঘৰৰ যিকোনো ল'ৰা ছোৱালীৰ কাৰণে ওলাই আহিছোঁ, সমাজৰ প্ৰত্যেকটো ছোৱালীৰ কাৰণে। আজি আমাৰ অসমৰ কাৰণে হওক, ভাৰতৰ কাৰণে হওক, পৃথিৱীৰ প্ৰত্যেকটো নাৰীৰ কাৰণে ওলাই আহিছোঁ। তেওঁ এজন ডক্টৰ আছিলে, তেওঁৰ লগত যদি আজি এনেকুৱা জঘন্য এটা অপৰাধ হ'ব পাৰে, সাধাৰণ এজনী ছোৱালীৰ লগত, এজনী তিৰোতাৰ লগত যিকোনো মুহূৰ্তত হৈয়ে আছে, আৰু যেন এনেকুৱা নহয়, সেইটোৰ প্ৰতিবাদত আমি আজি ওলাই আহিছোঁ। আজি নিৰ্ভয়া হ'ল, অভয়া হ'ল, আৰু নালাগে আমাক নিৰ্ভয়া আৰু অভয়া, আৰু নালাগে আমাক। আমি যেন সাহসেৰে ইয়াৰ পিছত আমাৰ ল'ৰা ছোৱালী, আমাৰ পৰৱৰ্তী প্ৰজন্ম যেন সাহসেৰে ওলাই আহিব পাৰে, ঘৰৰ পৰা ওলাওঁতে যেন ভয় নকৰে। নাই, আমি সুৰক্ষিত,
সমাজ আছে আমাৰ লগত, ন্যায় ব্যৱস্থা আছে আমাৰ লগত, সেইটো দাবী জনাই আজি আমি ওলাই আহিছোঁ। নাৰীবোৰ বৰ দুৰ্ভগীয়া। কিয় দুৰ্ভগীয়া? আমাৰ একফালে হ'ল আমাৰ আজি সমাজত, বহু সমাজত নাৰীক পূজা কৰা হয় দেৱী ৰূপে। নাৰীৰ পৰা আমি আশীৰ্বাদ লওঁ, আমি নিৰ্মালি লওঁ, আমি শক্তি লাভ কৰোঁ, আমি শক্তি প্ৰাৰ্থনা কৰোঁ। পূজা কৰি যি নাৰীৰ পৰা আমি শক্তি প্ৰাৰ্থনা কৰোঁ, কেইদিনমান পিছত আমাৰ দুৰ্গা পূজা আহি আছে, আমি পূজা কৰিম শক্তিৰূপে, কিন্তু সেই নাৰীৰ আজি সুৰক্ষা নাই। ডক্টৰক আমি ভগৱান জ্ঞান কৰোঁ, আমি আমাৰ কিবা বেমাৰ হ'লে আমি ডক্টৰৰ তাত যাওঁ ভগৱান হিচাপে, সেই ডক্টৰৰ আজি সুৰক্ষিত নহয়। ডক্টৰ আমাৰ ভগৱান সুৰক্ষিত নহয়, আমি ক'ত সুৰক্ষিত হ'ম? আমাৰ কণ ল'ৰা ছোৱালী আছে, আমাৰ কণ ছোৱালী আছে, আমি বিদ্যালয়লৈ পঠাওঁ, আমি খেলপথাৰলৈ পঠাওঁ। আমি মাক হৈ আমাৰ ভয় লাগিছে, সেইকাৰণে আজি আমি ওলাই আহিছোঁ। আমি বাইদেউ হৈ আমাৰ ভয় লাগিছে, আমাৰ দাদাৰ ভয় লাগিছে, আমাৰ দেউতাৰ ভয় লাগিছে, খুৰা জেঠা চবৰে ভয় লাগিছে। সেইকাৰণে আজি পুৰুষ সমাজো আজি আমাৰ লগত আছে, আজি গোটেই ৰাইজ আমাৰ লগত আছে। মই এইখিনিতে অনুৰোধ জনাম, সকলো অসমবাসী ৰাইজ তথা ভাৰতবাসী ৰাইজক আমি অনুৰোধ জনাম, আজি আপোনালোকে ওলাই আহক আৰু ন্যায় বিচাৰ কৰক, ন্যায় প্ৰাৰ্থনা কৰক, যাতে অভয়া নিৰ্ভয়া আমাৰ মাজৰ পৰা আমাৰ কোনো সন্তান, আমাৰ ভণ্টি যেন আৰু অভয়া নিৰ্ভয়া নহয়। আমাক একফালে শক্তিৰূপে পূজা কৰিব আৰু একফালে আমাৰ লগত এনেকুৱা নৃশংস ব্যৱহাৰ কৰিব, সেইটো আমি নিবিচাৰোঁ। আমি দুখ পাইছোঁ, এইখিনি আমাক নালাগে। আৰু শেষত কওঁ, তেওঁৰ শান্তি, যিমান অভয়া নিৰ্ভয়া আছে সকলোৰ আত্মা যেন শান্তি লাভ কৰে, তাকে মই প্ৰাৰ্থনা কৰি এইখিনিয়ে ক'ব বিচাৰোঁ। ধন্যবাদ। হয়, মই বৰ্তমান উপস্থিত আছোঁ আজি ওদালগুৰি জিলাৰ টংলা চহৰত। যিহেতু আপোনালোকে সকলোৱে গম পায়, কলকাতাত এক জঘন্য ঘটনা সংঘটিত হৈছিলে। কলকাতা RG কলেজত ডক্টৰ মৰ্মিতাক কেনেধৰণে ধৰ্ষণ কৰিছিলে 20জন পাখণ্ডই, আৰু সাৰা বিশ্বজুৰি এই প্ৰতিবাদ অব্যাহত ৰাখিছে যেন দুষ্কৃতিকাৰীয়ে অতি সোনকালে ধৰা পৰে আৰু মৰ্মিতাৰ আত্মা যাতে শান্তি পায়। আৰু বিশ্বত প্ৰতিবাদ সকলোৱে সাব্যস্ত ৰাখিছে। টংলাও কিন্তু সেই ৰূপত ব্যতিক্ৰম নাই। টংলা চহৰতে আমি কিছু দৃশ্যাংশ আপোনালোকক দেখাই আছোঁ। আমাৰ লগত মহিলা কিছু আছে, দাদাসকল আছে, আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ কাষত আহিছোঁ, যিহেতু কলকাতাত যি ধৰণৰ ঘটনা সংঘটিত হৈছিলে RG কলেজত মৰ্মিতাৰ লগত, আপোনালোকে আজি বিশাল দেশৰ বিভিন্ন প্ৰান্তত কিন্তু এই ধৰণৰ প্ৰতিবাদ কাৰ্যসূচী ৰাখিছে। আপোনালোকে টংলা কিন্তু ব্যতিক্ৰম আমি দেখা নাই। আপোনালোকে ধুনীয়াকৈ মিছিল ওলাইছে আৰু মৰ্মিতাৰ কাৰণে, তাৰ আত্মাৰ চিৰশান্তিৰ কাৰণে, আৰু যিহেতু যে নৰপিশাচকেইটা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছিলে, ইহঁতক দোষীক শাস্তি দিবলৈ কিন্তু আপোনালোকে প্ৰতিবাদ কৰিছে। এই সন্দৰ্ভত কি ক'ব আপোনালোকে টংলা অঞ্চলৰ পৰা? প্ৰথমতে মৌমিতাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ, আৰু আমাৰ টংলাবাসী ৰাইজ এনেকৈ নাৰী শক্তিয়ে এনেকৈ আমাক সঁহাৰি জনাইছে, আমি ভাবিব পৰা নাই। এনেকুৱা ওলাই আহিছে মাতৃসকলে, ভণ্টিসকলে, আইতাসকলে, সৰু সৰু বাচ্ছাৰ পৰা সকলোৱে ওলাই আহিছে, লগতে আমাৰ পুৰুষ শক্তিও ওলাই আহিছে। তো আমি আমাৰ এই নৃশংস হত্যাকাণ্ডৰ কাৰণে আমি নিন্দা কৰিছোঁ, ইমান নিন্দা কৰিছোঁ যে বাকী ভৱিষ্যতে যাতে এনেকুৱা কাণ্ড নহয় আমাৰ ইয়াতে কিয় আমাৰ গোটেই ভাৰততে যাতে এইটো সংঘটিত নহয়। খালি ছোৱালী বুলিয়ে নহয়, বাকীখিনিও আমাৰ সুৰক্ষা নোহোৱা হৈছে, নাৰী শক্তিৰে সুৰক্ষা নোহোৱা হৈছে। এতিয়া আমাৰ ডক্টৰ এজনীয়ে যেতিয়া মাৰি দিয়ে, হত্যা কৰি দিয়ে, নৃশংসভাৱে হত্যা কৰি দিয়ে, আমাৰ সুৰক্ষা ক'ত? সেইকাৰণে আমি এতিয়া আমাৰ টংলাৰ পৰাই ওলাইছোঁ। এইখিনি মানুহ, এই যিখিনি আমি ভাবিছিলোঁ তাতকৈ বহুত গুণে আমাৰ নাৰী শক্তি ওলাই আহিছে। সেইকাৰণে আমি চবকে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু যাতে ভৱিষ্যতে আমাৰ নাৰী শক্তি সুৰক্ষাৰ কাৰণে যাতে চবেই ওলাই আহে, চবেই এনেকৈ আগবাঢ়ি আহে, তাৰ কাৰণে আমি চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু টংলাবাসীৰ ৰাইজক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত যিহেতু দাদাসকলো আছে, দাদাসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, কি ক'ব, যি কলকাতাত যি ধৰণৰ ঘটনা সংঘটিত হ'ল, এনেকুৱা ধৰণৰ ঘটনাৰ কাৰণে কিন্তু আপোনালোকে আজি এই মাজপথত নামিব লগা হৈ আছে, কি ক'ব? সৰ্বপ্ৰথমে আজি যি মৌমিতা দেৱনাথৰ হত্যাকাণ্ড হৈছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আৰু আমি আশা কৰিছোঁ এই মৌমিতাই লাষ্ট মৌমিতা হওক, যাতে আৰু দ্বিতীয়বাৰ নেক্সট কোনোবা মৌমিতা হ'ব নালাগে। যদি আমি ভাবোঁ বা চিন্তা কৰোঁ, তেনেহ'লে এনেকুৱা মৌমিতা ইণ্ডিয়াত আৰু হৈছে। আমি
আজি এই যি মৌন সমদল ওলাইছিলোঁ, এই মৌন সমদলৰ অৰ্থ এইটোৱে আছিলে যাতে ইয়াতে আমি ক্ষান্ত কৰিব পাৰোঁ আৰু নেক্সট মৌমিতা আমাৰ মাজত আৰু হ'ব নালাগে। কাৰণ আমি যি নাৰী শক্তিক দেৱী দুৰ্গাৰ ৰূপে আমি পূজা কৰোঁ, যি নাৰী শক্তিক আমি মা হিচাপে গণ্য কৰোঁ, আজি সেই নাৰী শক্তিক যদি এনেকুৱাকৈ কোনোবাই অত্যাচাৰ চলায় সেইটো নিন্দনীয় জঘন্য ঘটনা বুলি মই অভিহিত কৰিছোঁ। আৰু আজি যিজন ছোৱালীয়ে মানৱ সেৱাৰ কাৰণে জড়িত হৈ আছিলে, কাৰণ ডক্টৰৰ কামে থাকে মানৱ সেৱা, আৰু ইমান ধুনীয়া এটা সেৱা কৰাৰ মাজতে তাকে আমি মানে মানৱ সেৱাৰ পৰা আমি আঁতৰ কৰি দিবলৈ যি চেষ্টা বা যি যত্ন কৰিছে, এইটো এটা বস্তু প্ৰতিফলিত হৈছে যে আমি আজিৰ দিনত সভ্য সমাজৰ যি গুণ, এই সভ্য সমাজৰ গুণটো আমাৰ মাজৰ পৰা নাইকিয়া টাইপৰে হৈ গৈছে। তো আমি আজিৰ এই প্ৰতিবাদৰ মিছিলৰ মাধ্যমেৰে মই আজি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সমগ্ৰ অসমবাসী, সমগ্ৰ বিশ্ববাসীক এটা কথাই অনুৰোধ কৰিছোঁ যাতে এনেকুৱা কাণ্ড আৰু নহয়। আমি যাতে আমাৰ মা ভনীহঁতক শান্তিতে যেনেকৈ আমি পুৰুষসকলে ৰাতি 12টা 1টা 2টালৈকে এটমস্ফিয়াৰত ঘূৰিব পাৰোঁ, নিৰ্ভয়ে ঘূৰিব পাৰোঁ, সেনেকুৱাকৈ আমাৰ মাহীসকলে বাইদেউসকলেও যাতে নিৰ্ভয়ে ঘূৰিব পাৰে, তাৰ কাৰণে যথাযথ ব্যৱস্থা আৰু তাৰ কাৰণে আমি প্ৰত্যেকজন ব্যক্তিয়ে ভাৰতৰ নাগৰিক, আমি প্ৰত্যেকজন নাগৰিকে চিন্তা কৰিবলৈ বাধ্য হৈছোঁ আৰু আমি চিন্তা কৰিবলৈ দৰকাৰ। সেইকাৰণে মই আজি এই সকলোকে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সকলোলৈ অনুৰোধ জনাইছোঁ যাতে আমি আৰু মৌমিতা দেৱনাথৰ দৰে ইনচিডেণ্ট সহ্য কৰিব নালাগে আৰু আমি এনেকুৱাকৈ আকৌ ওলাই আহিব নালাগে বুলি মই আশাবাদী। কলকাতাত যে ধৰ্ষণকাৰী আছিল মৌমিতা, 30জন গৈ আমি ইতিমধ্যে আমি গম পাইছোঁ, অতি নিৰ্মমভাৱে হত্যা কৰিছে। সেই দুৰ্বৃত্তক কি ক'ব? সেই দুৰ্বৃত্তৰ বিষয়তো আমাৰ ক'বলগীয়া একো নাই। ইতিমধ্যে মমতা বেনাৰ্জী কিন্তু ইতিমধ্যে কোনো প্ৰশাসনৰ পৰা কোনো আমি দেখা নাই যে গ্ৰেপ্তাৰ কৰিছে, এজনক ধৰিব পাৰিছে কিন্তু, আৰু বাকী যে 30জন আছে সেই 30জনৰ প্ৰতি কি ক'ব আপোনালোকে? আমি যি 30জন কালপিট বা 30ৰ প্লাছ কালপিট আছে বুলি আমি বহুতো নিউজ চেনেলত গম পাইছোঁ। আমি সেই 30জনক ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব দিছোঁ যাতে একদম কমতকৈ কম সময়ৰ মাজত সিহঁতকো ফাঁচী কথাটো ওলাব লাগে। যিজন মৌমিতা দেৱনাথক বিভিন্ন কষ্টৰে দাঁতেৰে কামুৰি ঘুচুৱাই লাঠি মাৰি তাক মাৰিছে, তাৰ ভৰি ভাঙি দিছে, সেনেকুৱাকৈ সিহঁতকো সেনেকুৱাকৈ শাস্তি দি পিনে মাৰিব লাগে বুলি মই আজি আপোনালোকৰ এই চেনেলৰ মাধ্যম দি মই চৰকাৰৰ তাত ভাৰত চৰকাৰ, ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, অসমৰ ৰাজ্যপাল আদি কৰি সকলো প্ৰশাসনিক যন্ত্ৰক মই অনুৰোধ জনাইছোঁ যাতে প্ৰত্যেকজন ব্যক্তিয়ে হাৰি যাব নোৱাৰে। মই আজি এই চেনেলৰ মাধ্যম দি পশ্চিমবংগ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী, যাৰ তাত নিজৰে হোম ডিপাৰ্টমেণ্ট আছে, যাৰ তাত সেই স্বাস্থ্য বিভাগ আছে, তেখেতে আজিলৈকে এজন ব্যক্তি ধৰি পৰিছে, এইটো চবতকৈ নিন্দনীয় কাৰ্য। মই তেখেতক অনুৰোধ জনাইছোঁ আপুনি যথাযথ পাৰে সেই 30জন ব্যক্তিৰ ওপৰত ইমিডিয়েট এফেক্ট হোৱাকৈ একশ্যন ল'ব লাগে আৰু সেই 30জনকো ফাঁচী কাঠাত ওলাব লাগে। ধন্যবাদ। পৰা কিন্তু আপোনালোকক পোনপটীয়াকৈ দৃশ্যাংক দেখালোঁ, যিহেতু মৌমিতাৰ কাৰণে এনেদৰে প্ৰতিবাদ কৰিছিলে আৰু দাদাসকল আপোনালোকৰ মাজত আমি দেখালোঁ কেনেধৰণে কথা ক'লে, আৰু আমিও ইয়াৰ পৰা মৌমিতাৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ, ভগৱান যেন তাৰ আত্মা শান্তি দিয়ে আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰবাৰ নহয়। আৰু আমি সকলোকে সজাগ কৰিছোঁ, আপোনালোকে সাৱধান থাকিব, ভাল থাকিব, এনেধৰণৰ ঘটনা যাতে আৰু কোনো ধৰণৰ নহয়। ধন্যবাদ।